এইকেইটা মিক্স কৰিব লাগিব। নিসৰ্গ পেকেটটো এইটো প্ৰায় 1.5 বিঘামান মাটি চাং দিয়া আছে আমাৰ। তিয়হ, কুকুম্বাৰ ৰাণী NSC, এইটো অৱশ্যে নগাঁৱৰ কোম্পানী। দামো বেছি নাই, 50 rupeesকৈ লৈছে পাৰ পেকেট। আৰু এটা আছে বচ্চনৰ গৌৰী, এইটো 90 rupeesকৈ লৈছে। এইকেইটা যিকেইটা জাত আছে এইকেইটা চব লোকেল, হাইব্ৰিড নহয়। হাইব্ৰিড লগালে এটা অসুবিধা হয় কি বহুত বেমাৰ আজাৰ ধৰে, কিন্তু এইবিলাকত ইমান বেমাৰ আজাৰ নাই। চিডকেইটা ট্ৰিটমেণ্ট কৰিম নিসৰ্গ দি, য'ত ট্ৰাইকোডাৰ্মা বেৰিচাইড আছে 1.5%। চিড ট্ৰিটমেণ্ট কৰাটো প্ৰয়োজন। যদি চিড ট্ৰিটমেণ্ট নকৰে তেনেহ'লে গুটিকেইটাৰ পৰা পুলি ওলোৱাতেই বেমাৰ লাগে। আৰু যদি আপুনি চিড ট্ৰিটমেণ্টটো কৰি লয় তেনেহ'লে মানে কোনো ধৰণৰ বেমাৰ আজাৰ নধৰে। চিডকেইটা অলৰেডি কিছুমান চিড ট্ৰিটমেণ্ট কৰা আছে অলৰেডি থিৰাম দি পেলাই, তথাপিও আমি এক্সট্ৰাকৈ কৰিলোঁ। হিউমিক এচিড দিব লাগে, হিউমিক এচিড যিহেতু আমাৰ তাত নাই বৰ্তমান, আমি হিউমিক এচিডটো ব্যৱহাৰ নকৰোঁ। ফুল্লি ট্ৰিটমেণ্ট